নীট আৰু নেটক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে আজি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সদৌ অসম ছাত্ৰ সন্থাৰ যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। নলবাৰীতো নলবাৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহৰ লগতেই যি শিক্ষামন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি এই ধৰণে নলবাৰী চহৰৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ এই দৃশ্য দেখুৱাইছোঁ নলবাৰীৰ পৰা ND24 দৰ্শকসকলক আৰু ইতিমধ্যে দৰ্শকসকলে অৱগত হৈছে যে নীট আৰু নেটক লৈ যি ৰাষ্ট্ৰীয় পৰ্যায়ত যি বিতৰ্ক সেই বিতৰ্ক অব্যাহত থকাৰ সমানে ৰাজ্যিক পৰ্যায়ত যি সমৰ্থ পৰ্টেল সেই সমৰ্থ পৰ্টেলক লৈ বিতৰ্ক অব্যাহত আছে আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে আজি এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলা ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। নলবাৰীত দেখিবলৈ পোৱা গৈছে যে শিক্ষামন্ত্ৰীৰ যি পুত্তলিকা সেই পুত্তলিকা দাহ কাৰ্যসূচীৰে এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি পোনপটীয়াকৈ এই দৃশ্য দেখুৱাইছোঁ নলবাৰীৰ পৰা। সম্ভৱ হ'লে আমি অকণমান কথা পতাৰ চেষ্টা কৰিম, যিহেতু আছু নেতৃত্ব আছে আমি পোনে পোনে কথা পতাৰ চেষ্টা কৰিম। যিহেতু গোটেই দেশজুৰি বিতৰ্ক অব্যাহত আছে তাৰ মাজত আজি প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে হয়। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নীট আৰু নেট পৰীক্ষাত হোৱা চূড়ান্ত অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে আমি প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সমগ্ৰ দেশত ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ নেতৃত্বত যি শিক্ষা ব্যৱস্থা চলিছে আৰু অসমত এগৰাকী নিকম্মা এগৰাকী শিক্ষামন্ত্ৰীৰ নেতৃত্বত যি শিক্ষা ব্যৱস্থা চলিছে সেই শিক্ষা ব্যৱস্থাৰ প্ৰতিবাদত আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ কথা স্পষ্ট যে অসমৰ ছাত্ৰ ছাত্ৰীক লৈ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীক লৈ শিক্ষা বিভাগে হেতালি খেলি থাকিব এই কথা কোনো কাৰণত সহ্য কৰিব নোৱাৰি। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰি নেট আৰু নীট পৰীক্ষাৰ বাবে বিভিন্ন সময়ত অৱতীৰ্ণ হৈ আহিছে। অতি দুখ আৰু পৰিতাপৰ বিষয় এইটোৱে যে নীট পৰীক্ষাক লৈ ইতিমধ্যে সুপ্ৰিম কোৰ্টত গছৰ তৰা হৈছে, কিন্তু নেট পৰীক্ষাটো শেহতীয়াভাৱে UGCয়ে পাতিছে, কিন্তু সেই নেট পৰীক্ষাটো যোৱা 18 তাৰিখে ছাত্ৰ ছাত্ৰীসকলে দিয়াৰ পৰৱৰ্তী সময়তে নেট পৰীক্ষাটোক বৰ্জন কৰা হোৱা বুলি কৰা ঘোষণাই দৰাচলতে অসমৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক হতাশাত ভুগিছে। গতিকে আমি আজি এই দাহন কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দুয়োগৰাকী শিক্ষামন্ত্ৰীলৈ আমি প্ৰত্যাহ্বান জনাইছোঁ যে কোনো কাৰণত ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হাতালি খেলিবলৈ দিয়া নহ'ব। কোনো কাৰণতে অসমৰ ছাত্ৰ সমাজক লৈ ছাত্ৰ সমাজে বিভিন্ন সময়ত যি কষ্ট কৰি আহিছে সেই কষ্ট বা সেই ন্যায়ক বাৰে বাৰে অন্যায় দৃষ্টিৰে চাবলৈ দিয়া নহ'ব, এইটো স্পষ্ট কথা। যেহেতু প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে তাৰ মাজতে আৰক্ষীয়ে আচলতে উপস্থিত হৈ এই প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ নলবাৰীৰ পৰা পোনপটীয়া দৃশ্য আৰু এই ধৰণে শিক্ষা বিভাগ হাই হাই শিক্ষামন্ত্ৰী হাই হাই ধ্বনিৰে উত্তাল হৈ পৰিছে নলবাৰী চহৰৰ শিক্ষা বিভাগ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা শিক্ষা বিভাগ শিক্ষা বিভাগ হুঁচিয়াৰ ধৰ্মেন্দ্ৰ প্ৰধান ৰণোজ পেগু ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক ৰণোজ পেগু আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰীত যি প্ৰতিবাদী কাৰ্যসূচী আছুৰ নেতৃত্বত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত শিক্ষামন্ত্ৰী পুত্তলিকা দাহেৰে আচলতে এই ধৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।